হাইলাকান্দিৰ সাহাবৰ বজাৰ এলেকাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আমৰণ অনশন এডিআৰই পৰীক্ষা কেন্দ্ৰ স্থাপনৰ দাবীক লৈ আমৰণ অনশন জিলাখনৰ কেইবাগৰাকী পৰীক্ষাৰ্থীক লৈ অনশনত বহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত পৰীক্ষা কেন্দ্ৰ নিদিয়াকৈ কাছাৰ আৰু কৰিমগঞ্জত পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে হাইলাকান্দিত এডিআৰই পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰা পৰ্যন্ত তেওঁলোকৰ আমৰণ অনশন অব্যাহত থাকিব দেখিছে যে আমাৰ অসম চৰকাৰে এডভাৰটাইজ কৰিছে যে এডিআৰই থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা পাতাৰ জন্য কিন্তু আমি দেখিছে হাইলাকান্দি প্ৰায় 10,000 ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছে এডিআৰই পৰীক্ষাৰ জন্য কিন্তু আমি দেখিছো আমাৰ বৰাক উপত্যকাৰ শিলচৰৰ চেণ্টাৰ আছে কৰিমগঞ্জত চেণ্টাৰ এই বছৰ দিয়া হৈছে কিন্তু আমাৰ হাইলাকান্দি চেণ্টাৰ দিয়া নাই আজি মিজোৰামৰ বৰ্ডাৰৰ পৰা এজন ছাত্ৰ ছাত্ৰী শিলচৰত গৈ কেনেকৈ পৰীক্ষা দিব আজি ইমান দুখীয়া ল'ৰা ছোৱালী আছে ইমান দুখীয়া ছাত্ৰ ছাত্ৰী আছে যিবিলাকৰ পইচা পাতি নাই এইবিলাকে শিলচৰত গৈ পৰীক্ষা দিবৰ কাৰণে ইয়াত প্ৰায় 3,000 টকা লাগিব এটা গাড়ী লৈ শিলচৰত গৈ পৰীক্ষা দিবৰ কাৰণে প্ৰায় 3,000 টকা লাগিব কেনেকৈ দিব আজি আপোনালোকে দেখিছে যোৱা 3 বছৰৰ আগত যিটো পৰীক্ষা হৈছিল শিলচৰত ইমান যানজঁট সমস্যা হৈছিল তাত ছাত্ৰ ছাত্ৰী টাইম মতত পৰীক্ষাত যাব পৰা নাই বহুত এক্সিডেণ্ট হৈছে ৰোড এক্সিডেণ্টৰ কাৰণে বহুত ল'ৰা ছোৱালী এক্সিডেণ্টৰ কাৰণে পৰিছিল তাত পৰীক্ষা দিব পৰা নাই আমি দাবী উত্থাপন কৰি আহিছিলোঁ সদায় মেমৰেণ্ডাম দি আহিছিলোঁ আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব আমি অনশন ইয়াত কৰিছোঁ আমি দাবী উত্থাপন কৰিছোঁ মাননীয় আসামৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত লোকসভা ইলেকশ্যনৰ সময়ত আমাৰ হাইলাকান্দিত আহিছিল তেখেতে কথা দিছিল যে হাইলাকান্দিত এডিআৰই চেণ্টাৰ দিয়া হ'ব আমাৰ যিজন সাংসদ কৃপানাথ মালা মহোদয় তেখেতে কথা দিছিল যে হাইলাকান্দিত এডিআৰই চেণ্টাৰ দিয়া হ'ব কিন্তু আমি দেখিছোঁ এই বছৰৰ যেটো পৰীক্ষা আহি আছে এই পৰীক্ষাত হাইলাকান্দি এডিআৰই চেণ্টাৰ দিয়াৰ কোনো পৰিকল্পনা নাই চৰকাৰত যাৰ কাৰণে বাধ্য হৈ ছাত্ৰ মুক্তিৰ নেতৃত্ব দি ইয়াত অনশনত বহিছোঁ আমি দাবী উত্থাপন কৰিছোঁ আমাৰ ইয়াত এডিআৰই চেণ্টাৰ লাগিব হাইলাকান্দিৰ ছাত্ৰ ছাত্ৰী ন্যায় দিব লাগিব যেতিয়ালৈকে হাইলাকান্দিৰ ছাত্ৰ ছাত্ৰী ন্যায় দিয়া নহ'ব হাইলাকান্দিৰ এডিআৰই চেণ্টাৰ যেতিয়ালৈকে ঘোষণা নহ'ব তেতিয়ালৈকে আমি আন্দোলন প্ৰত্যাহাৰ নকৰোঁ আমি ইয়াৰ আমাৰ আন্দোলনস্থলীত আমাৰ চাৰ্কল অফিচাৰ মেডাম আহিছিল আমি তেখেতক দাবী উত্থাপন কৰিছোঁ এবং তেখেতক জানিয়ে দিছোঁ যেতিয়ালৈকে হাইলাকান্দিৰ জিলা উপায়ুক্ত মহোদয় ইয়াত নাহিব তেখেতে চৰকাৰৰ লগত আলোচনা কৰি যেতিয়ালৈকে আমাৰ ইয়াত চেণ্টাৰ দিয়াৰ কিবা প্ৰতিশ্ৰুতি নিদিব তেতিয়ালৈকে আমাৰ আন্দোলন চলিছে আৰু অনিৰ্দিষ্টকালীনভাৱে আমাৰ ইয়াত আন্দোলন চলি থাকিব আপোনালোকে জানে যে হাইলাকান্দি জিলাত এডিআৰই নিযুক্তি পৰীক্ষা কেন্দ্ৰ দিয়া নাই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হাইলাকান্দি জিলা আয়ুক্তৰ মাধ্যমত আমি মেমৰেণ্ডাম দি অনুৰোধ কৰিছিলোঁ যে হাইলাকান্দিৰ ছাত্ৰ ছাত্ৰীবিলাক শিলচৰ গৈ পৰীক্ষা দিয়াত বহুত প্ৰব্লেম হয় বহু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব নোৱাৰে ৰাস্তাত যান জঁটৰ সৃষ্টি হয় বহুতখিনি টকা খৰচ হয় তাৰ কাৰণে হাইলাকান্দি চেণ্টাৰ দিব লাগে বুলি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছিলোঁ কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি কোনো প্ৰত্যুত্তৰ নোপোৱাত আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আমি এডিআৰই পৰীক্ষাৰ্থীসকলক লৈ আমি হাইলাকান্দি জিলাৰ চাহাবাদ বাজাৰত আজি এই অনশন কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আমি ৰাজ্য চৰকাৰক এইটো জনাই দিছোঁ যে যেতিয়ালৈকে আমাৰ দাবীটো পূৰণ নহ'ব হাইলাকান্দি চেণ্টাৰ দিয়াৰ কথা ঘোষণা নকৰা হ'ব তেতিয়ালৈকে আমাৰ আন্দোলনটো চলি থাকিব কাৰণ আমি বাৰ মেমৰেণ্ডাম দিছোঁ বাৰ অনুৰোধ কৰিছোঁ কিন্তু আমাৰ দাবীত কোনো গুৰুত্ব নিদিয়া হৈছে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ এই আন্দোলনস্থলীৰ পৰা যে আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ প্ৰতি আপোনাৰ যিটো হিংসক মনোভাৱ এইটো আপুনি পৰিহাৰ কৰক আৰু হাইলাকান্দি চেণ্টাৰ দিয়াৰ ব্যৱস্থা কৰক নহ'লে আমি প্ৰয়োজনে ইয়াত মৰি যাম আমি নাখাই মৰি যাম কিন্তু আমাৰ চেণ্টাৰ নিদিয়ালৈকে এই আন্দোলনটো চলি থাকিব আগতে আপোনালোকে কাক মেমৰেণ্ডাম দিছিলে পৰীক্ষা কেন্দ্ৰৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মেমৰেণ্ডাম দিছিলোঁ কাৰণ মুখ্যমন্ত্ৰী ব্যতীত গোটেই অসমত আৰু কোনো নাই সিদ্ধান্ত যদি আন মন্ত্ৰীসকলে সিদ্ধান্ত লয় এইটো মুখ্যমন্ত্ৰী মহোদয়ে সলাই দিয়ে তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছিলোঁ যে এইটো হাইলাকান্দি চেণ্টাৰ দিব লাগে কিন্তু আমাৰ দাবীটো পূৰণ কৰা নাই যাৰ কাৰণত আমি আজি অনশনত বহিছোঁ কিমান দিনৰ বাবে আপোনালোকে এই আন্দোলন যিমান দিনলৈকে আমাৰ দাবীটো পূৰণ নহ'ব সিমান দিনলৈকে আমি ইয়াত থাকিম লাগিলে নাখাই মৰি যাম কিন্তু আমাৰ দাবীটো পূৰণ কৰিবই লাগিব হাইলাকান্দি চেণ্টাৰ দিবই লাগিব নহ'লে আন্দোলন চলি থাকিব হাইলাকান্দিৰ পৰা সুৰজিত দেৰ ৰিপৰ্ট এডি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব